সাধাৰণ সভা আছিল যথেষ্ট সংখ্যক প্ৰতিনিধি আহিছে আপোনালোকে দেখিছে আৰু নতুনকৈ এতিয়া জিলা কমিটি গঠন হ'ব আৰু দ্বিগুণ মানে শক্তিৰে আমাৰ কৰ্মীসকল ৰাইজৰ মাজত আকৌ সোমাই যাব সেই প্ৰতিশ্ৰুতি প্ৰতিজ্ঞাবদ্ধ হৈছে আমাৰ কৰ্মী নেতাসকলে আৰু এটা শক্তিশালী কমিটি আমি দিব পাৰিম ধুবুৰীত বিগত দিন ধুবুৰীবাসী আপোনালোকে দেখিছে 2005 চনত দলৰ জন্মৰ পিছৰ পৰাই ইউডিএফৰ লগত আছে বিলাসীপাৰা পশ্চিম সমষ্টি আমি একেৰাহে 4বাৰ জিকি আহিছোঁ এতিয়াও আমাৰ মাননীয় ছাৰ মোৰ সন্মুখত আছে তেখেতে বিধায়ক ধুবুৰী সদৰ সমষ্টি আপোনালোকে দেখিছে 2006 চনৰ পৰা 2021 লৈকে গোটেইকেইটা নিৰ্বাচনত ধুবুৰীৰ জনতা ইউডিএফক দিছে তেখেতসকলে গৌৰীপুৰত আমি দুবাৰকৈ জিকিছোঁ বিলাসীপাৰা পূব সমষ্টিত দুবাৰকৈ আমি জিকিছোঁ মানকাচৰত এতিয়াও আমাৰ বিধায়ক আছে গতিকে ধুবুৰীবাসী বহুত দিছে একেৰাহে 3বাৰ আমাক এমপি দিছে এটা ইলেকশ্যনতহে আমি হাৰিছোঁ গতিকে এটা ইলেকশ্যন হাৰি গ'লে দল এটা শেষ হৈ নাযায় আপোনালোকে দেখিছে কংগ্ৰেছ আজি দিল্লীত একেৰাহে 3বাৰ 3টা নিৰ্বাচনত শূন্য হৈ আছে দিল্লী ৰাজ্যত 70খন আসন বিধানসভা লাষ্ট 3টা ইলেকশ্যনত কংগ্ৰেছৰ আসন শূন্য লাষ্ট 3টা এমপি ইলেকশ্যনত কংগ্ৰেছৰ আসন শূন্য সেইবুলি কিন্তু কংগ্ৰেছে দিল্লী এৰি দিয়া নাই দিল্লী ৰাজ্য এৰি দিয়া নাই গতিকে আমি এতিয়াও 15জন বিধায়ক দলৰ শক্তিশালী কাঠামো আছে আৰু আপোনালোকে দেখিছে ধুবুৰী জিলাত বিশেষভাৱে বিলাসীপাৰা ধুবুৰী শালমাৰা মানকাচৰ এই জিলাবিলাকত শক্তিশালী আমাৰ ভেটি আছে গতিকে যোৱা নিৰ্বাচনত আমাৰ বেয়া হোৱাৰ ফলবিলাক আমি সেইখিনি চিন্তা চৰ্চা কৰি উলিয়াই সেইখিনি ৰেক্টিফাই কৰি মানুহৰ মাজত গৈ আছোঁ এতিয়া মানুহ আকৌ আমাক আকোৱালি লৈ আছে অনাগত নিৰ্বাচনত আমাৰ ভাল হ'ব মাজে মাজে কথা এটা ওলাই যে ইউডিএফ দলৰ কেইবাজনো বিধায়ক নহয় এইটো সত্য নহয় ইউডিএফৰ বিধায়ক কংগ্ৰেছৰ নালাগে আপোনালোকে দেখিছে কংগ্ৰেছ ডুবন্ত নাও কংগ্ৰেছৰ বহু বিধায়ক অলৰেডি বিজেপিত গ'ল বহুকেইজন শশী মডেলত চলি আছে দেহাটো কংগ্ৰেছত আছে আৰু মনটো বিজেপিত ভোট চট যেতিয়াই দৰকাৰ পৰে বিজেপিক দি দিয়ে গতিকে তেনেকুৱা এটা ডুবন্ত নাৱত কোনে উঠিব আৰু ইউডিএফ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত নিপীড়িত লাঞ্ছিত মানুহৰ হৈ আমি কাম কৰি আছোঁ আৰু মই ভাবোঁ অসমৰ যিটো চিটুৱেশ্যন জনগণে এইটো কথা আমাক পৰামৰ্শ দি আছে এই প্লেটফৰ্ম এই সংগ্ৰামী সত্তাৰ প্ৰয়োজন আছে গতিকে আপোনালোকৰ লগত আমি আছোঁ আৰু ইউডিএফৰ বিধায়ক মই নাভাবোঁ কোনেও যাব নহয় তেনেকুৱা কোনো আলোচনা হোৱা নাই এতিয়ালৈকে নাই এতিয়া বহুত দূৰ আছে আৰু তেখেতে যিহেতু আমাৰ মাননীয় সভাপতি তেখেতে একেৰাহে 3বাৰ এমপি আছিল গতিকে আমি তেনেকুৱা একো চিন্তা এতিয়ালৈকে হোৱা নাই দলৰ মাজত আলোচনা হোৱা নাই সদনৰ মজিয়াত যিদৰে বক্তব্য ৰাখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যে খিলঞ্জীয়া আজি মিয়া সকলৰ কাৰণে কিবা অসুৰক্ষিত কৰিছে তেওঁলোকৰ মঠ মন্দিৰে হওক বা সত্ৰই হওক আজি বিভিন্ন ধৰণৰ বেদখল চলিছে আপোনাৰ মতে এয়া কিমান দূৰ সত্য বুলি ভাবে চাওক মুখ্যমন্ত্ৰী নিৰপেক্ষ নহয় অসমৰ মুখ্যমন্ত্ৰীজন সাম্প্ৰদায়িক বক্তব্য দি তেখেতে ভাল পায় মুখ্যমন্ত্ৰীৰ চকীত বহি এই ধৰণৰ বক্তব্য কৰিব নালাগে আৰু অসমৰ জনতাই এইটো আশা নকৰে তেখেতৰ পৰা এজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত লৈছে 3,40,00,000 অসমৰ জনতা সকলক তেখেতে সমদৃষ্টিত চাব সকলক তেখেতে নিৰাপত্তা দিব কিন্তু আমি লক্ষ্য কৰিছোঁ তেখেতে এছামৰ লগত আছে এছামৰ লগত নাই এছামক মানে আপোনাৰ বিৰুদ্ধে কথা বাৰ্তা কৈ তেখেতে ভাল পায় এই কথা বাৰ্তাবিলাক আমি লক্ষ্য কৰিছোঁ আৰু এজন মুখ্যমন্ত্ৰীৰ চকীৰ পৰা এই সব কাম বা এই সব কথা শোভা নাপায় গতিকে আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰীক আহ্বান জনাম আপুনি ডেভেলপমেণ্টৰ কাম কৰক যি প্ৰতিশ্ৰুতি আছিল সেইখিনি পালন কৰক আপুনি প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে যাৰ কাৰণে হিন্দু মুছলমান কৰি সাম্প্ৰদায়িক বক্তব্য দি আপুনি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব যদি বিচাৰিছে এইটো ভুল হ'ব কাৰণ যোৱা নিৰ্বাচনত আপোনালোকে বহুত জাগাত ধাক্কা খাইছে কিন্তু সেইটো হোৱা নাই এতিয়া অসমৰ জনতা মোৰ ধাৰণা মোৰ দেন 90% সেকুলাৰ হয় তেখেতসকলে এই কথা বাৰ্তাবিলাক ভাল নাপায় গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990